মুর্দাবাদ 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 অযোগ্য মন্ত্রী মুর্দাবাদ 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 চলনচন বিভাগ হায় 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 চলনচন বিভাগের কাম নাই কাম নাই কাম নাই চলনচন বিভাগের কাম নাই কাম নাই কাম নাই পানি ব্যবস্থা করিব লাগিব 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 পানি ব্যবস্থা নকৰিলে কাম খেলতো হয় আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই মানে জলসঞ্চন বিভাগৰ মানে বৰ্তমানৰ যিটো মানে গাফিলিতি আৰু চৰম গাফিলিতিৰ কাৰণে যে আজি অসমৰ ৰাইজ নাইবা দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যিসকল কৃষক বিষয়া আছে এই কৃষক বিষয়াসকলে যে সম্পূৰ্ণৰূপে জলসঞ্চন বিভাগৰ ফালৰ পৰা যে কোনো ধৰণৰ সুবিধা নাপায় মানে তাৰ মানে প্ৰতিবাদত আজি আমি বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে দক্ষিণ শালমাৰা মানকাছৰ জিলা অসমৰ ভিতৰত এখন পিছপৰা জিলা হয়। এই জিলাখনত অসম চৰকাৰৰ ফালৰ পৰা সকলোবোৰ কাৰ্যালয় ঠিকেই আছে, যিসকল ব্যক্তিক ইয়াত নিয়োজিত কৰিছে সেই চাকৰি ব্যক্তিসকলো ইয়াত ঠিকে আছে, কিন্তু আমাৰ ৰাইজে পোৱা কৃষকে পোৱা যিবোৰ সুবিধা এই সুবিধাবোৰ সম্পূৰ্ণৰূপে আমাৰ জিলাবাসীৰ ৰাইজ নাইবা কৃষকসকলে নাপায়। তাৰ বাবে আজি কৃষকসকলৰ মাজত এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। খৰালি কালত আপোনালোকে জানে মৰাপাট সৰিয়হ আদি কৰি বিভিন্ন খেতি বাতি আমাৰ ইয়াত হয়। এই খেতি বাতিবোৰত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাৰ কাৰণে আজি বিভিন্ন অঞ্চলত কৃষকে মানে এনেকুৱা এটা অৱস্থাত পৰিছে, কৃষকসকলে মানে দিনে দিনে মানে এওঁলোকে শোষণৰ ফালে মানে শেষৰ ফালে গতি কৰিছে। কিন্তু এই ক্ষেত্ৰত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত থকা যিসকল বিষয়া এই বিষয়াসকলে কিন্তু দৰমহাটো ঠিকে লৈ আছে, কিন্তু আমাৰ কৃষকৰ যিসকল অসুবিধা আছে এই অসুবিধাসমূহক লৈ কোনো ধৰণৰ অসম চৰকাৰক অৱগত কৰোৱা নাইবা কৃষকসকলৰ সুবিধাৰ্থে কেতবোৰ কাম কৰোৱা একো আজিৰ দিনত কৰা পৰিলক্ষিত হোৱা নাই। আজি অসম চৰকাৰৰ কেবিনেটৰ এগৰাকী অযোগ্য মন্ত্ৰী অশোক সিংঘাল তেখেতে বহিৰাগত হয়। অসমৰ কৃষকসকলৰ দুখ দশা থেকে কেনেকৈ জানিব? তেখেতে যদি আজি অসমীয়া হ'লে তেনেহ'লে অসমীয়া কৃষকৰ তেনেহ'লে দুখ দশা বুজিলেহেঁতেন, তেখেতে বহিৰাগত তেখেতে কেনেকৈ গম পাব? অশোক সিংঘলে এনেকুৱা কৰিছে, জলসিঞ্চন বিভাগটোক বগাহাতীত পৰিণত কৰিছে আৰু অশোক সিংঘলে আমাৰ কৃষকসকলৰ কোনো ধৰণৰ উন্নতি কৰিব পৰা নাই আৰু তেখেতৰ জৰিয়তে যে কৃষকৰ কোনো ধৰণৰ উন্নতি হ'ব বুলি আমি কেতিয়াও আশা কৰা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ক'ব বিচাৰিছোঁ, অতি সোনকালে কৃষি বিভাগত থকা যিগৰাকী মন্ত্ৰী আছে তেখেতক বদলি কৰিব লাগে আৰু অসমৰ যিবোৰ কৃষি প্ৰধান অঞ্চল ঠাই আছে অসমৰ আন আন জিলাৰ দৰেও দক্ষিণ শালমাৰা মানকাছৰ জিলাতো জলসিঞ্চন বিভাগৰ ফালৰ পৰা কৃষকসকলক উপযুক্ত পৰিমাণৰ পানী পাব লাগিব। কৃষকসকলৰ যিটো প্ৰাপ্যটো পাব লাগিব। এই প্ৰাপ্যটো যদি এওঁলোকে নিদিয়ে এই জলসিঞ্চন বিভাগৰ ফালৰ পৰা তেনেহ'লে অনাগত দিনত কিন্তু আমি ইয়াতকৈ আৰু ভয়াৱহতা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে কৃষি বিভাগৰ যিবোৰ বস্তু ইয়াত মানে অনা নিয়া হয় এইবোৰ আমি জানো, ক'ত কি হয় সেয়া স্পষ্টভাৱে আমাৰ জানা আছে, কিন্তু জলসিঞ্চন বিভাগৰ কেতবোৰ ব্যক্তিৰ চৰম গাফিলতিৰ কাৰণে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কৃষকসকলে মানে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। গতিকে পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ, অতি সোনকালে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কৃষকসকলৰ যিটো বৰ অসুবিধা জলসিঞ্চন বিভাগ পানীৰ যিটো মানে অভাৱ অনাটন এই অভাৱ অনাটনটো অতি সোনকালে পূৰণ কৰিব লাগিব। আৰু এটা কথা কি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে আমি নিকাভাৱে কাম কৰি আছোঁ, কিন্তু নিকাটো দূৰৰ কথা ইয়াত আমাৰ জিলাখনৰ অৱস্থা দেখিলে মানে এনেকুৱা এটা মানে কথা আহি যায় যে ভাষা ল'ব নোৱাৰি, এই ধৰণৰ মানে মন্তব্য এটা মুখত আহি যায়, কিন্তু ক'ব আমি নিবিচাৰোঁ আজি। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে যি জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকী অশোক সিংঘল আছে তেখেতক মন্ত্ৰীৰ পৰা হটাব লাগে আৰু নতুনকৈ মন্ত্ৰী তাত নিয়োজিত কৰিব লাগে। তেখেতৰ জৰিয়তে অসমৰ ৰাইজৰ উন্নতি হয় আমি সেয়াই কামনা কৰিছোঁ। হয়, স্মাৰক পত্ৰ আজি আমি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীলৈ আমি দিম আৰু আমাৰ যিটো বিভাগ আছে জলসিঞ্চন বিভাগেও পাব এই বস্তুটো। আমি স্মাৰক পত্ৰ সাজু কৰিছোঁ, অলপ পিছতে আমি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সন্মানীয় জিলা আয়ুক্তগৰাকীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম।